Hello everyone, সকলোকে ওয়েলকাম জানাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'তে জৰিয়তে আমাৰ অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেনচনাৰসকলৰ ডিআৰএনএছ এলোৱেন্স আৰু ডিআৰএনএছ ৰিপৰ্ট সম্পৰ্কত এটা ইম্পৰ্টেণ্ট আপডেট শ্বেয়াৰ কৰিব বিচাৰিছো। ইতিমধ্যে হয়তো আপোনালোকে জানে যে যোৱা 4 এপ্ৰিলত অসম চৰকাৰে ডিএ আমাৰ 53 পৰা 55% লৈ বৃদ্ধি কৰিছিল আৰু 2% ইনক্ৰিজ কৰিছিল আৰু ইয়াৰ ইফেক্ট ডেট আছিল জানুৱাৰী 1 তাৰিখ 2025 আৰু এই যে বৰ্ধিত ডিএ সহ দৰমহা যোৱা মাৰ্চ মাহত আৰু এপ্ৰিল মাহত লাভ কৰিছে, কিন্তু যেটো এৰিয়াৰ আছিল ইয়াত দেখিছে আপোনাৰ এৰিয়াৰ আছিল জানুৱাৰী 1 তাৰিখৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে। তো এই 2 মাহৰ এৰিয়াৰৰ যেটো এমাউন্ট হয় হেতু চৰকাৰে প্ৰদান কৰা নাই, কিন্তু যেহেতু ডিএ এৰিয়াৰৰ প্ৰথম কিস্তি পাব লগা হৈছে আৰু ডিএ এৰিয়াৰখিনি দুটা কিস্তিত দিয়া কথা আছিল। তো দুটা কিস্তিৰ প্ৰথম কিস্তিৰ বিল সাবমিট কৰিব লগা হৈছে, কিন্তু ফিন আসামত সেই সিস্টেমটো অহা নাছিল বা সেই ব্যৱস্থাটো অহা নাছিল। হেতু কাৰণে ডিডিও বিলাকে বিল বিলাক সাবমিট কৰিব পৰা নাছিল। কিন্তু আজি ফাইনেন্স আসামৰ যেটো পোৰ্টেল আছে সেই পোৰ্টেলটোত এটা ইম্পৰ্টেন্ট আপডেট আহিছে এই এৰিয়াৰ ডিএ বিলক লৈ পেলাই। তাকে আজিৰ এই ভিডিঅ'টিত শ্বেয়াৰ কৰিব বিচাৰিছো আৰু আহক এতিয়া আমি ফিন আসামটো কি আপডেট আহিছে চাও। তাৰ আগতে সকলোকে ৰিকুৱেষ্ট কৰিম, যদিহে চেনেলটো নতুনকৈ চাইছে কাইন্ডলি সাবস্ক্ৰাইব কৰি লব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, যাতে সকলোৱে এই ইম্পৰ্টেন্ট আপডেটটো পায়। তো এইটো হৈছে আমাৰ ফিন আসামৰ ৱেবসাইট আৰু ইয়াতে সময় বিভিন্ন আপডেট আহি থাকে। তো আজি ডিএ সম্পৰ্কীয় এটা আপডেট আহিছে ইয়াতে। তো কিনো আপডেট আহিছে আমি চাও আহক। ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ ডিএ যেটো এৰিয়াৰটো পাবলগীয়া হৈ আছিল, কিন্তু ফিন আসামৰ আপডেট নোহোৱা কাৰণে ডিএ এৰিয়াৰৰ বিল বিলাক সাবমিট কৰিব পৰা হৈছে। কিন্তু ইয়াতে আপডেটটো এইটো আপোনালোকে আপডেট দেখিছে, ইয়াত কি লিখা আছে, দিস ইজ to inform you that the DA area percentage has been incorporated in Fin Assam. অৰ্থাৎ ফিন আসামত DA area ৰ যেটো পাৰ্সেন্টেজ অপচন হেতু অপচনটো এতিয়া আহি গৈছে। as per latest office memorandum 50% for all state government regular and wages employees and 100% for all India service employees, which is to be drawn for the period of January February 2025 in 2 installments. তো যিখিনি আমাৰ নিয়মীয়া আমাৰ অসম চৰকাৰৰ নিয়মীয়া আৰু যিখিনি ওয়েজেস এমপ্লয়ি আছে তেওঁলোকে নিজৰ এই যে ডিএ এৰিয়া তাৰ 50% ডিএ এৰিয়াৰ কাৰণে যেটো আমাৰ ফাৰ্স্ট কিস্তিৰ বিল সাবমিট কৰিব লগা আছিল সেই বিল এতিয়া প্ৰিপেয়াৰ কৰিব পাৰিব আৰু ফিন আসামৰ পোৰ্টেলত সেইখিনি সুবিধা এতিয়া আহি গৈছে, যেহেতু অপচনটো অহা নাছিল কিবা কাৰণত, কিন্তু এতিয়া আহি গৈছে। অৰ্থাৎ এতিয়া 50% যেটো ডিএ এৰিয়াৰ তাৰ বিলৰ প্ৰসেসিংৰ কাম আৰম্ভ কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে ইম্পৰ্টেন্ট আপডেটটো জনালো। পুনৰ এনেকুৱা ধৰণৰ আপডেট থাকিলে জনাম। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থ্যাংক ইউ।